520 বছৰৰ ইতিহাস সামৰি আজিৰ দিনটোত যেহেতু প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ল ৰামলালা বিগ্ৰহৰ আৰু আজি এই ৰামলালা বিগ্ৰহৰ প্ৰাণ প্ৰতিষ্ঠাৰ পাছতে এতিয়া দেশজুৰি দেখিবলৈ পোৱা গৈছে ৰামৰ গুঞ্জন সমগ্ৰ ভাৰততে উদযাপন কৰা হৈছে দীপোৎসৱ আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ আজিৰ দিনটোত আলোকেৰে উজ্বলি উঠিছে ৰাম মন্দিৰ আলোকেৰে উজ্বলি উঠিছে অযোধ্যা ধাম আৰু আলোক সজ্জাৰে এতিয়া আলোকিত হৈ পৰিছে অযোধ্যা দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অযোধ্যাত এতিয়া ৰাম ভক্তৰ আৰতি দেখিবলৈ পোৱা গৈছে দেশৰ লগতে বিশ্বতো গুঞ্জৰিত হৈছে ৰামৰ নাম আলোক সজ্জাৰে সজাই তোলা হৈছে নেপালৰ মন্দিৰ বিভিন্ন প্ৰান্তৰ দৃশ্যাংশ একাধিক্ৰমে দেখুৱাৰ যত্ন কৰিছোঁ অযোধ্যাৰ ৰাম মন্দিৰৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ পুষ্পসজ্জা সমান্তৰালভাৱে আলোক সজ্জাৰে আজিৰ দিনটোত মুখৰিত হৈ পৰিছে অযোধ্যা ধাম সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে এইদৰেই লাইট শ্ব'ৰ আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ এয়া হৈছে সৰজু নদীৰ ঘাটৰ দৃশ্যাংশ আৰু এইদৰে আজিৰ দিনটোত আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে সৰজু ঘাটৰ দ্বীপত আৰু তাৰ পাছতে এতিয়া দেখিবলৈ পোৱা গৈছে এইদৰে আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ অযোধ্যাত আৰু এই মুহূৰ্তত আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছোঁ চাওক এয়া হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আজিৰ দিনটোত যিহেতু 12:10 শেষ ঐতিহাসিক ক্ষণৰ পৰা 12:30 ছেকেণ্ডৰ ভিতৰত আচলতে সম্পন্ন কৰা হৈছিল ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পাছতো এই পৰ্যন্ত আচলতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে বন্তি প্ৰজ্বলন কৰা পৰিলক্ষিত হৈছে ৰামলালাৰ বিগ্ৰহৰ প্ৰাণ প্ৰতিষ্ঠাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰ দিনটোত যি ৰাতিদীৰ্ঘৰ আচলতে ভাষণ আগবঢ়াইছিল এই ভাষণৰ পাছতে সকলোৱে ৰামৰ সংজ্ঞা বুজি উঠিবলৈ সক্ষম হ'ল এই মুহূৰ্তৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছোঁ অযোধ্যা ধামত এতিয়া আধ্যাত্মিক পৰিৱেশ কেৱল অযোধ্যাতে নহয় দেশৰ প্ৰান্তে প্ৰান্তে আজি বিৰাজ কৰিছে আধ্যাত্মিক পৰিৱেশে সকলোৱে আজিৰ দিনটোত প্ৰভু ৰামচন্দ্ৰৰ আচলতে শ্ৰীচৰণত এগছিকৈ বন্তি প্ৰজ্বলন কৰা পৰিলক্ষিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও আজিৰ দিনটোত এনেদৰে বন্তি প্ৰজ্বলন কৰা দৃশ্যাংশ এই মুহূৰ্তত পুনে আমি দেখুৱাইছোঁ অযোধ্যাত এতিয়া আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে 500 বছৰৰ বিবাদৰ অন্ত পেলাই আজিৰ দিনটোত যিহেতু অযোধ্যা ধামলৈ উভতি আহিল ৰামচন্দ্ৰ শ্ৰীৰামচন্দ্ৰৰ আগমনৰ লগে লগে দেশত আজিৰ দিনটোত বিৰাজ কৰিছে আধ্যাত্মিক পৰিৱেশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বন্তি প্ৰজ্বলন কৰা দৃশ্যাংশ क्योंकि सदियों के बाद रामलला আৰু এই মুহূৰ্তত আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছোঁ এয়া হৈছে আহমেদাবাদৰ দৃশ্যাংশ এয়া হৈছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু ৰাজনাথ সিঙে এনেদৰে বন্তি প্ৰজ্বলন কৰা দৃশ্যাংশ বন্দী হৈছে কেমেৰাত দৃশ্যাংশ চাওক সকলোৱে আজিৰ দিনটোত প্ৰভু ৰামচন্দ্ৰৰ শ্ৰীচৰণত এগছিকৈ বন্তি জ্বলা পৰিলক্ষিত হৈছে আহমেদাবাদতো আজিৰ দিনটোত ৰাজনাথ সিঙে এইদৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে বন্তি প্ৰজ্বলন কৰিছে শ্ৰীৰামচন্দ্ৰৰ চৰণত সমান্তৰালভাৱে আজি প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচীত উপস্থিত আছিল প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং দৃশ্যাংশ আমি বিভিন্ন প্ৰান্তৰ দেখুৱাবলৈ যত্ন কৰিছোঁ আজিৰ দিনটোত দেশত আধ্যাত্মিক পৰিৱেশ চুকে কোণে আধ্যাত্মিক পৰিৱেশ এইদৰেই আবতৰীয়া দীপাৱলী দেখিবলৈ পোৱা গৈছে শ্ৰীৰামচন্দ্ৰৰ আগমনৰ লগে লগে এইদৰে সকলোৱে ধূপ দীপ নৈবদ্যৰ সমান্তৰালভাৱে এয়া হৈছে আলোক সজ্জা সমান্তৰালভাৱে আতচবাজি ফুটাই আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে সমগ্ৰ দেশতে দিল্লীৰ দৃশ্যাংশ দিল্লীতো দেখিবলৈ পোৱা গৈছে আলোকৰ পয়োভৰ এইদৰে লাইটিং শ্ব'ৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছোঁ সমান্তৰালভাৱে সৰজু নদীৰ আজিৰ দিনটোত এনেকৈ বন্তি প্ৰজ্বলিত কৰি উটুৱাই দিয়া হৈছে নৈ বক্ষৰে আৰু এনেদৰেই শ্ৰীৰামচন্দ্ৰৰ নামত যি বন্তি প্ৰজ্বলন কৰা হৈছে সেই বন্তি এইদৰে নদীৰ বক্ষৰে উটি গৈছে দূৰ দিগন্তলৈ শ্ৰীৰামচন্দ্ৰৰ আজিৰ দিনটোত গুঞ্জৰিত হৈছে বাণী ৰামময় হৈ পৰিছে সমগ্ৰ দেশৰ আজিৰ দিনটোত এনে এটা চুক নাই এনে এটা কোণ নাই যিটো চুক কোণত আজিৰ দিনটোত শ্ৰীৰামচন্দ্ৰৰ ধ্বনি গুঞ্জৰিত হোৱা নাই আমি আলোক সজ্জাৰ দৃশ্যাংশ দেখুৱাইছোঁ দৃশ্যাংশ বিভিন্ন প্ৰান্তৰ পৰা আহিছে আজিৰ দিনটোত এনেদৰে আলোকেৰে আলোকিত হৈ পৰিছে দেশ সমগ্ৰ দেশতে এই ধৰণেৰে আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে
কি কাণিছে আৰু এইবাৰ আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছোঁ এয়া হৈছে বিহাৰৰ পাটনাৰ দৃশ্যাংশ বিহাৰৰ পাটনাৰ ৰাজপথত চাওক শাৰী শাৰীকৈ এনেদৰে প্ৰজ্বলিত কৰা হৈছে বন্তি প্ৰজ্বলনৰ দৃশ্যাংশ আমি আপোনালোকক পোনে পোনে দেখুৱাবলৈ যত্ন কৰিছোঁ ৰামময় হৈ পৰিছে দেশ আলোকসজ্জাৰে আলোকিত হৈছে অযোধ্যা কেৱল অযোধ্যাই নহয় দেশৰ বিভিন্ন প্ৰান্তত এইদৰে বিৰাজ কৰিছে আধ্যাত্মিক পৰিৱেশ দৃশ্যাংশ আমি দেখুৱাবলৈ যত্ন কৰিছোঁ শাৰী শাৰী আজিৰ দিনটোত আলোকসজ্জা শাৰী শাৰী বন্তি প্ৰজ্বলন কৰা হৈছে আলোকসজ্জাৰ সমান্তৰালভাৱে এইদৰে আলোকিত হৈ পৰিছে অযোধ্যাকে ধৰি দেশৰ বিভিন্ন প্ৰান্ত আৰু বাতিৰ চাকিৰ জৰিয়তে বন্তিৰ জৰিয়তে লিখি দিয়া হৈছে ওম বন্তিৰ জৰিয়তে আজিৰ দিনটোত লিখি দিয়া হৈছে জয় শ্ৰীৰাম ধ্বনিৰে এতিয়া গুঞ্জৰিত হৈ পৰিছে দেশৰ আকাশ পতাশ দেশৰ প্ৰতিটো প্ৰান্ততেই আজিৰ দিনটোত জিলিকি উঠিছে জয় শ্ৰীৰামৰ আচলতে প্ৰতিচ্ছবি আজিৰ দিনটোত সকলোৱে বন্তিৰ জৰিয়তে লিখিছে জয় শ্ৰীৰাম দৃশ্যাংশ আমি দেখুৱাইছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই ধৰণেৰে আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে আজিৰ এই ঐতিহাসিক ক্ষণত এইবাৰ আমি আপোনালোকক নেপালৰ দৃশ্যাংশ দেখুৱাইছোঁ কেৱল দেশখনতেই বা ভাৰতবৰ্ষতেই এইদৰে যে আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে নে নহয় আজিৰ দিনটোত প্ৰবাসী ভাৰতীয়সকলেও বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে গুঞ্জৰিত কৰিছে জয় শ্ৰীৰাম ধ্বনি এইবাৰ আমি আপোনালোকক এটা দৃশ্যাংশ দেখুৱাইছোঁ এই দৃশ্যাংশ হৈছে নেপালৰ মন্দিৰৰ প্ৰাক্ষণতো আজিৰ দিনটোত সহস্ৰাধিক বন্তিৰ জৰিয়তে জয় শ্ৰীৰাম ধ্বনি লিখি দিয়া পৰিলক্ষিত হৈছে সমগ্ৰ ভাৰততে উদযাপন কৰা হৈছে দীপোৎসৱ কেৱল যে ভাৰততে এই দীপোৎসৱ উদযাপন কৰা হৈছে নে নহয় ভাৰতৰ বাহিৰতো বিভিন্ন প্ৰান্তত দেশে দেশে আজিৰ দিনটোত জয় শ্ৰীৰাম ধ্বনিৰে গুঞ্জৰিত হৈ পৰা পৰিলক্ষিত হৈছে নেপালৰ মন্দিৰৰ দৃশ্যাংশ আমি দেখুৱাইছোঁ নেপালতো আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে বন্তি প্ৰজ্বলন কৰা হৈছে এই মুহূৰ্তত টেলিভিছনৰ পৰ্দাত আপুনি যি দৃশ্য প্ৰত্যক্ষ কৰিছে দৃশ্য হৈছে আঠখেলীয়া নামঘৰত অসমীয়াতেই জয় শ্ৰীৰাম বুলি লিখিবলৈ যত্ন কৰিছে এয়া চাওক পৰিৱেশ এইদৰে আজিৰ দিনটোত আধ্যাত্মিক পৰিৱেশ ঐতিহ্যমণ্ডিত গোলাঘাটৰ আঠখেলীয়া বৰনামঘৰতো এইদৰে আজিৰ দিনটোত এতিয়া আলোকেৰে সুশোভিত হৈ পৰা পৰিলক্ষিত হৈছে পোনে পোনে দেখুৱাইছোঁ মাজুলীত আজিৰ দিনটোত মাটিৰ চাকিৰে উদ্ভাসিত হৈ পৰা পৰিলক্ষিত হৈছে সত্ৰ নগৰী মাজুলীত যেনিয়ে চাই তেনিয়ে কেৱল আজিৰ দিনটোত মাটি চাকিৰ আচ্ছাদন দেখিবলৈ পোৱা গৈছে সকলোৱে শ্ৰীৰামচন্দ্ৰৰ শ্ৰীচৰণত এগছি মাটি চাকি জ্বলাই ভগৱান শ্ৰীৰামৰ শ্ৰীচৰণত আশীষ লোৱা পৰিলক্ষিত হৈছে সত্ৰ নগৰী মাজুলীৰ দৃশ্যাংশ দেখুৱাইছোঁ মাজুলীতো দেখিবলৈ পোৱা গৈছে আবতৰীয়া দীপাৱলী আমি দীপাৱলীৰ দিনটোত বা কালী পূজাৰ পাছৰ দিনটোত যি ধৰণৰ পৰিৱেশৰ সৃষ্টি কৰা হয় সমগ্ৰ দেশতে যিদৰে আলোকেৰে আলোকিত কৰি তোলা হয় অনুৰূপ দৃশ্যাংশ আজিৰ দিনটোত বন্দী হৈছে কেমেৰাত এই আবতৰীয়া দীপাৱলী নহয় শ্ৰীৰামচন্দ্ৰৰ আগমনৰ লগে লগে এইদৰে দীপাৱলীৰ জৰিয়তে দীপোৎসৱৰ জৰিয়তে ভগৱান শ্ৰীৰামচন্দ্ৰক অযোধ্যালৈ অভিনন্দন জনাইছে দেশবাসীয়ে খুব সুন্দৰ দিন বুলি ক'ব পাৰি কাৰণ ৰাম मैं जल्दी वापस आऊंगा খুব সুন্দৰ দিন বুলি ক'ব পাৰি কাৰণ এইবাৰ আমি আপোনালোকক কামাখ্যা মন্দিৰৰ দৃশ্যাংশ দেখুৱাবলৈ যত্ন কৰিছোঁ কামাখ্যা মন্দিৰতো আজিৰ দিনটোত ভক্তই ভিৰ কৰা পৰিলক্ষিত হৈছে এইদৰে দেখিবলৈ পোৱা গৈছে
কামাখ্যা মন্দিৰত আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে কামাখ্যা মন্দিৰত এইদৰে ধূপ দীপ নৈবদ্যৰ সমান্তৰালভাৱে চাওক ভগৱান শ্ৰী ৰামচন্দ্ৰৰ আগমনৰ লগে লগে আহ্লাদিত হৈ পৰিছে পৰিৱেশ সকলোৱে ভক্তসকলে এইদৰে নাচি বাগি আনন্দত বতৰীয়া হৈ পৰা পৰিলক্ষিত হৈছে আমি আপোনালোকক দৃশ্যাংশ দেখুৱাব বিচাৰিছোঁ সৰুপথাৰৰ আৰু সৰুপথাৰত এয়া বিধায়ক বিশ্বজিৎ ফুকনৰ নেতৃত্বত চাওক বন্তি প্ৰজ্বলিত হৈ আছে সৰুপথাৰৰ দৃশ্যাংশ আমি পোনে পোনে আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ বিধায়কগৰাকীৰ সমান্তৰালভাৱে সকলোৱে শ্ৰীৰামচন্দ্ৰৰ প্ৰতীকী খোদিত এয়া চাওক বিশেষ আচলতে বস্ত্ৰ পৰিধান কৰাৰ সমান্তৰালভাৱে ৰাজপথত ৰাষ্ট্ৰীয় ঘাইপথত এইদৰে বন্তি প্ৰজ্বলন কৰা পৰিলক্ষিত হৈছে ৰাজপথৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছোঁ বিধায়কগৰাকীৰ নেতৃত্বত আবতৰীয়া দীপাৱলী দেখিবলৈ পোৱা গৈছে এয়া সৰুপথাৰৰ দৃশ্যাংশ এই মুহূৰ্তত আমি আপোনালোকক দৃশ্যাংশ দেখুৱাব বিচাৰিছোঁ ঢকুৱাখানাতো একেই পৰিৱেশে বিৰাজ কৰিছে জয় শ্ৰীৰাম ধ্বনি আজিৰ দিনটো দেখিবলৈ পোৱা গৈছে সকলোৱে জয় শ্ৰীৰাম বুলি অসমীয়াতে এইদৰেই মাটি চাকিৰ জৰিয়তে তেওঁলোকে আচলতে খোদিত কৰাৰ চেষ্টা চলাইছে আৰু এই সন্দৰ্ভত ঢকুৱাখানাৰ স্থানীয় সংবাদদাতাৰ এটা প্ৰতিবেদন আছে আগবঢ়াইছোঁ সমগ্ৰ ৰাজ্যৰ লগতে সমগ্ৰ দেশৰ লগতে ঢকুৱাখানাটো দেখিবলৈ পাইছে যে আজি শ্ৰী শ্ৰী ৰাম মন্দিৰ প্ৰতিষ্ঠা হোৱাৰ লগে লগে সমগ্ৰ দেশে আজি উদযাপন কৰা দেখিবলৈ পোৱা গৈছে আৰু সমান্তৰালকৈ ঢকুৱাখানাত মই বৰ্তমান উপস্থিত আছোঁ ঢকুৱাখানাতো দেখিবলৈ পোৱা গৈছে ৰাম মন্দিৰৰ প্ৰতিষ্ঠাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ ঢকুৱাখানাতে এতিয়া এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে অযোধ্যালৈ পৰিণত হৈছে ঢকুৱাখানা মই মোৰ সহযোগীক দেখাবলৈ অনুৰোধ জনাম যে কিদৰে এতিয়া ঢকুৱাখানাত উদযাপন কৰা হৈছে সমগ্ৰ ঢকুৱাখানা সনাতনী মঞ্চই এইদৰে শ্ৰী ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ লগত সংগতি ৰাখি এইদৰে দিনজোৰা তেওঁলোকৰ যি কাৰ্যসূচী আছিল সেই কাৰ্যসূচী অটুট ৰাখে আৰু তাৰ পিছতে এতিয়া নিশা এই সন্ধিয়া সময়ত তেওঁলোকে বন্তি প্ৰজ্বলনৰ মাজেৰে তেওঁলোকে উদযাপন কৰা দেখিবলৈ পোৱা গৈছে অযোধ্যালৈ পৰিণত হৈছে ঢকুৱাখানা এক কথাত ক'ব লাগিব সমগ্ৰ ঢকুৱাখানাবাসীয়ে এতিয়া শ্ৰী শ্ৰী ৰাম মন্দিৰ প্ৰতিষ্ঠা হোৱাৰ লগে লগে এইদৰে ঢকুৱাখানাবাসীয়ে উদযাপন কৰা দেখিবলৈ পোৱা গৈছে ইয়াত সম্পূৰ্ণৰূপে ৰামৰ যি মূৰ্তি ৰামৰ প্ৰতিচ্ছবি লগত ৰাখি তেওঁলোকে উদযাপন কৰা দেখিবলৈ পোৱা গৈছে আৰু শ শ বন্তি এতিয়া বৰ্তমান পৰ্যায়লৈকে ইয়াত প্ৰজ্বলন কৰা দেখিবলৈ পোৱা গৈছে মোৰ উপস্থিত আছে ঢকুৱাখানাৰ কিছু স্থানীয় লোক উপস্থিত আছে তেওঁলোকৰ সৈতে মই জ্যেষ্ঠ নাগৰিক উপস্থিত আছে মই তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম আজি যিহেতু ৰাম মন্দিৰ প্ৰতিষ্ঠা হ'ল গতিকে সমগ্ৰ দেশে উদযাপন কৰিছে আপোনালোকে কেনেদৰে উদযাপন কৰিছে আপোনালোকেতো গম পাইছে যে ঢকুৱাখানাটো অযোধ্যাৰ ৰাম মন্দিৰ আজি যিটো স্থাপন হৈছে আৰু আপোনালোকে ঢকুৱাখানাত দেখিছে যে আমি আনন্দত আত্মহাৰা হৈ গৈছোঁ যিহেতু আমি 500 বছৰ আমাৰ পূৰ্বপুৰুষৰ যি আন্দোলন ত্যাগ স্বীকাৰৰ বিনিময় আৰু ভাৰতৰ তিনিজন মানে বুদ্ধিজীৱীৰ কাৰণে যিহেতু নৰেন্দ্ৰ মোদী ডাঙৰীয়া যোগী যুৱৰাজ আৰু অসমৰ সুযোগ্য সন্তান এজনৰ কাৰণে যিজনৰ তেখেতৰ মই নাম ক'ব বিচৰা নাই যিসকল জ্ঞানী লোকে বুজি পাব এই সুযোগ্য সন্তানৰ যোগেদি আজি আমি ৰাম মন্দিৰ 500 বছৰ পিছত ৰামৰ প্ৰতিষ্ঠা কৰিব পাৰিছোঁ আৰু সেই তাৰ লগত সংগতি ৰাখি ঢকুৱাখানাত আপোনালোকে গম পাইছে যে উলাহত আত্মহাৰা হৈ গৈছে আৰু সকলোৱে আকাশ বন্তি লগাই বিজুলী বাতি লগাই আপোনালোকে দেখিছে সকলোৱে যে আমি আজি সনাতনী ধৰ্মৰ ৰাইজে যিটো আমি বিচাৰি আছিলোঁ আজি সৰ্বশেষত আজি আমি পাইছোঁ আৰু সেই আনন্দতে আমি সকলো দেশবাসীকে অভিনন্দন জ্ঞাপন কৰিছোঁ লগতে সাংবাদিক বন্ধুসকলকো জ্ঞাপন কৰিছোঁ যিহেতু আমাৰ যে দীৰ্ঘমীয়া কাৰ্যসূচীত সাংবাদিক বন্ধুসকলে বহুত অৰিহণা আছে আৰু তেখেতলোকৰ অৰিহণাৰ বিষয়তে আমি হিন্দু সমাজক সজাগতা কৰিব পাৰিলোঁ জাগৃত কৰিব পাৰিলোঁ সেইকাৰণে আমি সাংবাদিক সমাজকো এই আহ্বানতে সাংবাদিক সমাজকো ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া দেখিবলৈ পোৱা গৈছে যে সমগ্ৰ ঢকুৱাখানাতে এতিয়া ৰাম মন্দিৰ প্ৰতিষ্ঠা এইদৰে সনাতনী মঞ্চই এক উৎসৱমুখৰ পৰিৱেশ কৰি তোলা দেখিবলৈ পোৱা গৈছে আৰু তেওঁলোকৰ শ শ বন্তি প্ৰজ্বলনৰ মাজেৰে এই কাৰ্যসূচী হাজৰ লাগিছে মই সহযোগীয়ে দেখাব এইদৰে তেওঁলোকে NB News, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।